নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে য'ত আপোনালোকৰ গ্ৰেজুৱেট 10-12 পাছ কৰাসকলে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। অন্তিম তাৰিখ যিহেতুকে 8 মাৰ্চ হয় আৰু আপোনালোকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি কথা বুজি পাব। ল'ৰা ছোৱালী সকলোৰে বাবে ইয়াত পদ আছে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে সেইবাবে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে জব ৰিলেটেড ন'টিফিকেশ্যনসমূহ অতি সহজতে পাই থাকে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো ন'টিফিকেশ্যন আহিছে ইয়াত 241টা জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি হৈছে, যিটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এই ন'টিফিকেশ্যনটো মুকলি কৰি দিছে। ইয়াৰ আপোনালোকৰ লাষ্ট ডেট যদি চাবলৈ যায় 8/3/2025লৈকে থাকিব আৰু এই পোষ্টকেইটা হৈছে গ্ৰুপ বিৰ পোষ্ট হয়, নন গেজেটেড পোষ্ট হয় আৰু যিহেতুকে সুপ্ৰিম কোৰ্টৰ পৰা অহা পদ হয়, যিহেতুকে বহুতেই ভাল পদ। আৰু ইয়াত আপোনালোকৰ যিটো বেছিক চেলেৰি চাবলৈ যায়, বেছিক পে যিটো ষ্টাৰ্টিং হ'ব আপোনালোকৰ 35,400 টকাৰ পৰা, তাত লগত আপোনালোকৰ DA CA এইখিনি মিলাই এটা ভাল এমাউণ্ট হ'ব আপোনালোকৰ চেলেৰিটো। আৰু আপোনালোকে যদি কিবা এপ্লাই কৰোঁতে বা আৰু কিবা বিশেষ জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে এটা হেল্পলাইন নাম্বাৰ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা মুকলি কৰি দিছে, যিটোত আপোনালোকে সুধি চাব পাৰে। এজ লিমিট 18 পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। ST SC OBC আৰু ডিফাৰেণ্টেবল পাৰ্চন বা এক্স ছাৰ্ভিচমেনসকলে আপোনালোকে এটা ফ্ৰীডম ফাইটাৰসকলে এটা এজ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় ইয়াত আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট কৰাসকলে এনি ষ্ট্ৰীম আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ লগত 35 মিনিট আপোনালোকে ৱৰ্ড টাইপিং কৰিব পৰা লাগিব কম্পিউটাৰত, তেতিয়াহে আপোনালোকৰ ভাল কম্পিউটাৰ নলেজ লাগিব, তেতিয়া আপোনালোকে পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰে। ST SC এক্স ছাৰ্ভিচমেন ফ্ৰীডম ফাইটাৰসকলে 250 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব আৰু বাকীসকলে আপোনালোকৰ 1000 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকৰ অনলাইন মাধ্যমত আবেদনটো 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 8 মাৰ্চলৈকে ইয়াৰ আবেদন চলি থাকিব। আৰু ইয়াৰ বাবে আপোনালোকে আবেদনটো অনলাইন মাধ্যমত কৰিব পাৰে। আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব, নহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিজিট কৰিলেও লিংক পাব, তাত আপোনালোকে গৈ ইয়াৰ বাবে আবেদন কৰিব পাৰে। অফিচিয়েল ন'টিফিকেশ্যনটো নিজে এবাৰ পঢ়ি চাব পাৰে। লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকো দিয়া আছে, য'ত আমি আমাৰ জব ইনফৰমেশ্যনসমূহ আপোনালোকক দি থাকোঁ। তাৰে আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰাম য'তে আপোনালোকে কমফৰ্টেবল পায় যিকোনো এটাত আপোনালোকে জইন হৈ থাকিলেই হ'ল। লগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব।